আজি 2021 চনৰ দায়িত্ব লৈ আমি 2946টা নিযুক্তি দিলো 2022 চনত আমি 33058টা নিযুক্তি দিলো অল ৰেগুলাৰ কন্ট্ৰাকচুৱেল নহয় 2023 চনত আমি 44978টা নিযুক্তি দিলো 2024 ত আমি 33666টা নিযুক্তি দিলো আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42000 চৰকাৰী চাকৰি দিলো চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে মই আশা কৰো যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে আমি আৰু 5000 নিযুক্তি দিব পাৰিম তাৰ মানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000ৰ ওচৰ পাব দিস ইজ এ অল টাইম ৰেকৰ্ড লগতে আটাইতকৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব ইয়াৰ বিপৰীতে নিযুক্তিক চ্যালেঞ্জ কৰি হাই কোৰ্টত এটাও কেছ নাই ই কি প্ৰমাণ কৰে যে স্বচ্ছতাৰ যিটো হাইয়েষ্ট ষ্টেণ্ডাৰ্ড স্বচ্ছতাৰ যিটো আটাইতকৈ হাইয়েষ্ট মূল্য তাক আমি এচিভ কৰিছো আজি যেতিয়া অসম চৰকাৰৰ ওপৰত কোনোবাই দুৰ্নীতিৰ অভিযোগ আনে তাৰ উত্তৰ এটাই যে যুৱক যুৱতীসকলে কি অনুভৱ কৰা নাই যে আমি দুৰ্নীতি কৰিছো বুলি এডিআৰই ৰিজাল্টৰ পিছত যুৱক যুৱতীসকলে কি অনুভৱ কৰা নাই পুলিচত বন বিভাগত নিযুক্তিৰ পিছত যুৱক যুৱতীসকলে কি অনুভৱ কৰা নাই যে আমাৰ দেশত দুৰ্নীতি হৈছে এজনে হলেওতো কোৰ্টত যাব লাগিছিল তাৰ মানে ৰাজনীতি কৰা ব্যক্তিসকলে যি কথা কৈছে তাৰ বিপৰীত প্ৰতিশ্ৰুতি এটা দেশৰ জনতাই দিছে দেশৰ জনতাই আজি বিশ্বাস কৰে